হয়, এটা নতুন বছৰৰ নতুন প্ৰত্যাশাৰে পুৱাৰ উদয় হ'ল আৰু 2025ক বিদায় দি 2026 বৰ্ষক সকলোৱে আদৰি ল'লে আৰু সমগ্ৰ বিশ্ববাসীয়ে নতুন বৰ্ষ উদযাপন কৰিলে। আজি পুৱা যিহেতু মই শিৱসাগৰৰ শিৱদৌল ঐতিহাসিক শিৱদৌলত উপস্থিত আছোঁ, এই মুহূৰ্তত শিৱদৌলৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ যে নতুন বছৰত যাতে সুখ সমৃদ্ধি আৰু সমাজৰ যাতে মংগল হয় তাৰ কামনাৰে ইয়ালৈ অসংখ্য লোকৰ আগমন ঘটিছে। এই মুহূৰ্তত সতীৰ্থ আফ্ৰিকে দেখুৱাব শিৱদৌলৰ পৰিৱেশ যে শিৱদৌলত পুৱাৰে পৰাই যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে। বিভিন্ন ঠাইৰ পৰা, জিলাখনেই নহয় বিভিন্ন ঠাইৰ পৰা ইয়ালৈ বহু সংখ্যক লোকৰ আগমন ঘটিছে কাৰণ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত যাতে সকলো কুশল মংগলে থাকে, পৰিয়াল সমাজ সকলোৰে যাতে সুখ সমৃদ্ধি বৃদ্ধি হয়। যিসমূহ অনাকাংক্ষিত ঘটনা 2025 বৰ্ষত অসমবাসীয়ে পালে বা অসমবাসীৰ বুকুত ৰৈ গ'ল, সেই বেদনাসমূহ যাতে পুনৰ নাহে তাৰ কামনাৰে এইদৰে মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে তেওঁলোক আহি উপস্থিত হৈছে। আৰু এই ঐতিহাসিক শিৱদৌলত সকলোৰে এটাই বিশ্বাস যে ইয়াত যদি পূজা অৰ্চনা আগবঢ়োৱা যায় আৰু নিজৰ যি কামনা সেই কামনা ইয়াত পূৰণ হয় বুলি এটা জনবিশ্বাস আছে আৰু সেই বিশ্বাসৰ আধাৰতে আহি সকলো আহি এইদৰে উপস্থিত হৈছেহি। আৰু কেৱল ঐতিহাসিক শিৱদৌলেই নহয়, শিৱসাগৰ জিলাৰ বিভিন্ন যিসমূহ ধৰ্মীয় স্থল আছে, এই ধৰ্মীয় স্থলত আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত এইদৰে বহু সংখ্যক ভক্তৰ সমাগম ঘটিছে আৰু তেওঁলোকে নতুন বছৰটো যাতে কুশলে মংগলে যায়, কুশলে মংগলে সকলোৱে থাকে তাৰ বাবে তেওঁলোকে কামনা কৰিছে। আৰু এই মুহূৰ্তত মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট সংখ্যক লোকৰ ভিৰ, তথাপিও আমি ভিতৰত যোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত ঐতিহাসিক শিৱদৌলৰ ভিতৰত কিদৰে পূজা অৰ্চনা আগবঢ়ায় সেইখিনি আমি দেখুৱাম। এই মুহূৰ্তত আছে, আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ অকণমান ৰ'ব। নতুন বছৰ, আজি নতুন বছৰত আপোনালোকে শিৱদৌলত আহি উপস্থিত হ'ল, কি বিচাৰিব? 2025 বৰ্ষই কি দিলে তাত এনেকুৱা কিছুমান বেদনা দি গ'ল যিবোৰ হয়তো কোনো পাহৰিব নোৱাৰিব। নতুন বৰ্ষটোত কি বিচাৰে? এইটোৱে আশা ৰাখিছোঁ যে নৱবৰ্ষই সকলোৰে কাৰণে শুভকামনা লৈ আহে, সকলোৰে যাতে ভাল হয়। সকলোৱে যি আশা লৈ আজি আহিছে শিৱদৌললৈ, সেই আশা যাতে তেওঁলোকৰ পূৰ হয়। আৰু বাকী যি হৈ গ'ল হ'ল আৰু 2025 বৰ্ষত সেই সকলোখিনি পাহৰি আমি আগবাঢ়িব লাগে। বাকী সেয়াই আৰু। নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে কি ক'ব এই মুহূৰ্তত? নৱপ্ৰজন্মৰ যুৱক হিচাপে আজি বহুত আৰু আহিছে, মোৰে নিচিনা বয়সৰ আৰু বহুত দূৰৰ আজি আহিছে আৰু সকলোৰে মনত সেয়াই চিন্তা যে নতুন বছৰটো সকলোৰে ভাল হওক, পঢ়া লিখাৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, সকলোৰে সেই সপোনখিনি পূৰ হওক যাতে। আৰু ধন্যবাদ জনাইছোঁ। এইদৰে সকলোৰে মনত নিজ নিজ কামনা তেওঁলোকৰ আছে আৰু এই ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত যাতে বছৰটো সুখেৰে পাৰ হৈ সকলোৱে যাতে সফলতা লাভ কৰে তাৰ বাবে আহি মহাদেৱৰ চৰণত তেওঁলোকে পূজা অৰ্চনা আগবঢ়াই আশীষ গ্ৰহণ কৰিছে। আৰু 2025 বৰ্ষ যিহেতু 2025 বৰ্ষটো এইকাৰণেই অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে, কাৰণ এনেকুৱা এক বেদনা অসমবাসীৰ বুকুত ৰৈ গ'ল যে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাইছিল আৰু বহুকেইজন মহীৰূহক অসমবাসী হেৰুৱালে। আৰু এই 2025 বৰ্ষৰ যিবোৰ বেদনা যাতে পুনৰাই ঘূৰি নাহে তাৰ বাবে তেওঁলোকে এইদৰে ভিতৰত, অৰ্থাৎ এই শিৱদৌলৰ এই মুহূৰ্তত মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এই ভিতৰত এইদৰে গৰ্ভত বহু সংখ্যক লোকে আহি পূজা অৰ্চনা আগবঢ়াইছে আৰু তেওঁলোকৰ এটাই মাত্ৰ তেওঁলোকৰ কামনা কৰিছে যাতে বছৰটো সুখ সমৃদ্ধিৰে পাৰ হয়, সকলো পৰিয়াল পৰিজন সমাজৰ যাতে কুশল হয় তাৰ বাবে মহাদেৱৰ চৰণত তেওঁলোকে আশীষ গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি বহু সংখ্যক ব্যক্তি আছে, সেইটো মন্তব্য ল'বৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। নতুন বছৰ শিৱদৌলত পূজা আগবঢ়ালে, কি ক'ব? মই ক'বলৈ সকলো ভালে থাকক, সকলো মানে ভাৰতবাসী অসমবাসী সকলোকে শুভকামনা থাকিলে নতুন বৰ্ষ। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে। 2025 বৰ্ষতে কি 2025 বৰ্ষত আমি কি হেৰুৱালোঁ আৰু নতুন বৰ্ষটোত কি নিবিচাৰিব বা কি বিচাৰিব? 2025 বৰ্ষটোত আমাৰ হিয়া আমঠু জুবিন দাক আমি হেৰুৱালোঁ আৰু বহুতো আমি সংস্কৃতিবান মানুহ হেৰুৱাবলগীয়া হ'ল। কিন্তু ভগৱানে যাতে 2026 চনটো শিৱৰ বাবে ভাল কৰে আৰু ভালদৰে সকলোকে ৰাখে, এই কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। সকলোৰে এটাই মাত্ৰ মন্তব্য যে 2025 বৰ্ষত সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছিল আৰু এনেকুৱা ধৰণৰ যাতে অনাকাংক্ষিত ঘটনা আৰু পুনৰাই 2026 বৰ্ষত নঘটে বা এনেকুৱা ধৰণৰ খবৰ যাতে নাহে তাৰ বাবে তেওঁলোকে মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিছে। আৰু বিশ্ব এছিয়াৰ সবাতোতকৈ ওখ
এই ঐতিহাসিক শিৱদৌলত সকলোৰে বিশ্বাস যে ইয়াত পূজা অৰ্চনা আগবঢ়ালে সকলোৰে মনোকামনা পূৰ্ণ হয় আৰু সেই মনোকামনা পূৰণৰ বাবে তেওঁলোকে আহি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত আহি ইয়াত উপস্থিত হৈছে আৰু বহুসংখ্যক লোক আছে। আমি মন্তব্য লোৱাৰ মুহূৰ্তত চেষ্টা কৰিম যে কি প্ৰত্যাশা বা আশা আছে তেওঁলোকৰ যে নতুন বৰ্ষটো কেনেদৰে যাব। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান ৰ'ব কি কি কামনা কৰিলে এতিয়া? হয়, এই সকলোৱে পূজাত ব্যস্ত আছে। এই মুহূৰ্তত আমি বাহিৰৰ পৰিৱেশবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট সংখ্যক লোক আছে আৰু সকলোৱে এইদৰে নিজ নিজ মনোকামনালৈ আহি তেওঁলোকে ঐতিহাসিক শিৱদৌলত উপস্থিত হৈছে আৰু এই ঐতিহাসিক শিৱদৌলৰ যি লোকবিশ্বাস যে ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা আগবঢ়ালে সকলোৰে মনোকামনা পূৰ্ণ হয় আৰু কেৱল শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱদৌলৰ বিভিন্ন ধৰ্মীয় স্থলসমূহত এইদৰে বহুসংখ্যক লোকৰ আগমন ঘটিছে যাতে 2026 বৰ্ষটোত কোনো অপায় অমংগল নহওক, বিশ্ববাসী সুখত থাকক, সমাজৰ যাতে কোনো অপায় অমংগল নহয়, পৰিয়াল পৰিজন সকলো কুশলে থাকক। অকণমান ৰ'ব নেকি, 2026 আজি নতুন বছৰ ইংৰাজী কি বিচাৰিব যে মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিব? পুৰা বিশ্বৰ শান্তিৰ কাৰণে আমি বিচাৰি আছোঁ, পুৰা বিশ্ব শান্তি থাকক আৰু আমি শান্তি থাকক। 2025 বৰ্ষটোৰ বিষয়ে কি ক'ব, যিটো বিদায়ী বৰ্ষ? মানে ঠিকে কৈছে, মোটামুটি আৰু ঠিকে আছিলে। ধন্যবাদ জনাইছোঁ যে 2026 বৰ্ষটো যাতে কুশলে যাওক তাৰ বাবে এইদৰে তেওঁলোকে আহি এই মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিছে, সকলোৱে সেৱা আগবঢ়াইছে যাতে অপায় মংগল কাৰো নাহে তাৰেই মনোকামনালৈ তেওঁলোক আহি এইদৰে উপস্থিত হৈছে। আমি অন্যান্য লোকসকল আছে তেওঁলোকৰ আমি মন্তব্য ল'বৰ চেষ্টা কৰিম এই মুহূৰ্তত। যথেষ্ট অকণমান দাদাজনৰ ৰ'ব, এই 2026 বছৰ যে আজি ঐতিহাসিক শিৱদৌলত আহি উপস্থিত হৈছে, কি বিচাৰিব 2026 বছৰ? এই বছৰটো ভাল হওক বুলিয়ে আজি ভগৱানৰ আশীৰ্বাদ অকণ বিচাৰি আহিছোঁ। হয়, 2025 বৰ্ষটোত কেনেকুৱা ধৰণৰ ঘটনাই আপোনাৰ মনত চাপ দিব যিবোৰ পাহৰিব নোৱাৰিব? তেনেকুৱা ধৰণৰ চাপ পাই গ'ল তেনেকৈতো দাদা কথাবোৰ ঘটনাবোৰ মই পাহৰি থকা আছোঁ বাৰু। হয়, ধন্যবাদ জনাইছোঁ যে 2025 বৰ্ষটোৰ যিসমূহ ঘটনা পৰিঘটনা আছিল সেই ঘটনা পৰিঘটনাবোৰে য'ত অসমবাসীক এনেকুৱা কিছুমান বেদনা দি গ'ল আৰু যিকোনো বেদনা হয়তো আৰু পুনৰাই ঘূৰাই নিবিচাৰিব অসমবাসীয়ে। এই মুহূৰ্তত আমি অন্য লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। অকণমান ৰ'ব, 2026 বৰ্ষটোত কি বিচাৰিবা? আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন যে শিৱদৌলত এই পূজা অৰ্চনা আগবঢ়াইছে। 2026 চনটো সকলোৰে ভালে যাব তাকে কামনা কৰোঁ। লগতে যোনখিনি এতিয়া জুবিনদাৰ যোনখিনি সেইবোৰ হৈ আছে সেইখিনিও যাতে সকলোৱে পাৰ হৈ যায়, মই তাকে কামনা কৰোঁ যাতে সকলোৰে দিনবোৰ যাতে ভালেই যায়, তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। সকলোৰে মুখত এটাই কথা যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকে হেৰুৱালে 2025 বৰ্ষটোত আৰু 2026 বৰ্ষটোত যাতে এনেধৰণৰ কোনো ধৰণৰ খবৰ নাহে আৰু অন্যহাতেদি প্ৰাণৰ শিল্পীগৰাকীৰ যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া যাতে খৰতকীয়া হয়, পৰিয়ালে সেই ন্যায়তে অসমবাসীয়ে যাতে ন্যায় পায় তাৰ বাবে তেওঁলোকে আহি এইদৰে মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিছে আৰু অন্যহাতেদি 2026 বৰ্ষটোত যাতে সকলো কুশলে মংগলে থাকে বিশ্ব শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।